নমস্কাৰ। ভৰ দুপৰীয়াৰ এই সময়খিনিত মই মোৰ সকলো বন্ধু বান্ধৱীকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে যাতে ভালেই কুশলে আছে। ভৰ দুপৰীয়াৰ প্ৰতিটো খণ্ডত মই আপোনালোকক এটি এটি কাহিনী শুনাম। আচলতে এইবোৰ কাহিনী নহয়, আমাৰ সমাজত থকা কিছুমান মানুহৰ জীৱন সংগ্ৰাম। যিহেতু সম্পূৰ্ণ সঁচা ঘটনা এটাক কাহিনী ৰূপত মই আপোনালোকক শুনাম, কাহিনীৰ নায়ক বা নায়িকাৰ প্ৰকৃত নামটো মই উল্লেখ নকৰোঁ, যাতে তেওঁলোকৰ মনত কোনো ধৰণৰ আঘাত নাপায়। লগতে মই মোৰ প্ৰতিটো কাহিনীতে আপোনালোকে যাতে কিবা এটা শিকিব পাৰে তালৈ সদায় লক্ষ্য ৰাখিম। বলক তেন্তে আমি কাহিনীটোৰ মাজলৈ যাওঁ। আজিৰ মোৰ কাহিনীৰ নায়িকা তামিলনাডুৰ এগৰাকী প্ৰায় ৭৫ বছৰীয়া বৃদ্ধা মহিলা। আজিৰ কাহিনীটো শুনাৰ পিছত আপোনালোকৰ মনলৈ ৰাজেশ খান্নাৰ অভিনীত হিন্দী চিনেমাৰ সেই গীতটো মনলৈ আহিব, দুনিয়া মে কিতনা গম হে, মেৰা গম কিতনা কম হে। মোৰ বান্ধৱী ডলি তাইৰ গিৰিয়েকৰ কৰ্মসূত্ৰে ২০১৪ চনত তামিলনাডুলৈ গৈছিল। তাত সিহঁতে ভাড়াঘৰ এটাত থাকিব লৈছিল। ভাড়াঘৰটোৰ পৰা মানুহজনৰ অফিচটো বৰ বেছি দূৰত নহয়। ডলিৰ ল'ৰা দুটা, ডাঙৰ ল'ৰাটোৰ ৫ বছৰ, গতিকে ল'ৰাটোক তাৰে ওচৰৰে এখন স্কুলত এডমিশ্যন দিলে। মানুহজনে অফিচলৈ যাওঁতে ল'ৰাটোক একেলগে স্কুলত থৈ যায়। সিহঁত দুয়ো ওলাই যোৱাৰ পিছত ডলি তাইৰ ১১মহীয়া ল'ৰাটোৰ লগত ব্যস্ত হৈ থাকে। তামিলনাডুৰ পৰিৱেশটো ডলিৰ খুব ভাল লাগিছিল। তাৰ লুংগি পিন্ধা মানুহবোৰ, মাইকী মানুহবোৰে চুলিত লগোৱা ফুলৰ মালাডাল, এইবোৰে তাইক চাউথ ইণ্ডিয়ান চিনেমাবোৰৰ দৃশ্যবোৰ মনত পেলাই দিছিল। ল'ৰাটোক ইটো সিটো বস্তুৰে খেলিব দি তাই ঘৰৰ কাম কাজবোৰ কৰি থাকে। তাইৰ ভাড়াঘৰটোৰ দুৱাৰমুখতে এজোপা ধুনীয়া ফুলৰ গছ আছে। ফুলগছজোপাৰ পৰা ৰাতিপুৱা প্ৰায় ৯:৩০ মান বজাত এগৰাকী বৃদ্ধাই সদায় ফুল নিবলৈ আহে আৰু ডলিক দেখা পালে ধুনীয়া হাঁহি এটা মাৰে। ডলিৰ কোলাত যদি ল'ৰাটো থাকে তেতিয়া ল'ৰাটোক তামিল ভাষাতে কিবা কিবি কৈ খুব মৰম কৰে। এনেদৰে ভাষা বুজি নাপালেও বৃদ্ধাগৰাকী আৰু ডলি চিনাকি মানুহৰ দৰে হৈ পৰিল। বৃদ্ধাগৰাকীয়ে ইংগিতেৰে ডলিক তেখেতৰ ঘৰটো দেখুৱাই দিছিল। ডলিৰ ঘৰটো একেবাৰে কাষতে বৃদ্ধাগৰাকীৰ ঘৰটো। বৃদ্ধা মানুহগৰাকীয়ে ডলি আৰু তাইৰ ল'ৰা দুটাক খুব মৰম কৰে, কিন্তু ভাষাৰ বহুত প্ৰব্লেম। বৃদ্ধাগৰাকী তামিল ভাষাৰ বাহিৰে হিন্দী ইংৰাজী ক'ব নাজানে আৰু অসমৰ পৰা যোৱা ডলিয়ে তামিল অলপো বুজি নাপায়। বৃদ্ধাগৰাকীয়ে চাউথ ইণ্ডিয়ান খাদ্যবোৰ বনাই ডলি আৰু ল'ৰা দুটাৰ কাৰণে অলপৰে অলপ হ'লেও দি থৈ যায়। বৃদ্ধাগৰাকীৰ হাতৰ ইডলি, ডোচা, ইমলি ৰাইচ খাই ডলি খুব ভাল পাইছিল। ডলিৰ বাবে এই বৃদ্ধা মানুহগৰাকী বিদেশত আপোন মানুহৰ দৰে হৈ পৰিছিল। কেতিয়াবা নিজৰ মানুহৰ পৰাও ইমান মৰম পোৱা নাযায়। বৃদ্ধাগৰাকী কেতিয়াবা ডলিৰ ঘৰলৈ আহি অলপ বহে। ভাষা বুজি নাপালেও দুয়ো আকাৰে ইংগিতেৰে কথা পাতে। বৃদ্ধাগৰাকী আৰু ঘৰত প্ৰায় ৮০-৮২ বছৰীয়া বুঢ়াজন, মানে এই মানুহগৰাকীৰ গিৰিয়েক, দুয়ো অকলে থাকে। কেতিয়াবা কেতিয়াবা বৃদ্ধাগৰাকীয়ে কিবা কথা কৈ কান্দে, কিন্তু ডলি বুজি নাপায় কি হৈছে বা কিয় কান্দিছে। প্ৰায় ২-৩ মাহ যোৱাৰ পিছত এদিন ডলিয়ে তাইৰ ঘৰৰ মালিকনীক সুধিলে যে বৃদ্ধা মানুহগৰাকীয়ে মাজে মাজে কিয় কান্দে, মই একো বুজি নাপাওঁ। তেতিয়া মালিকনীয়ে ক'লে যে এই বৃদ্ধাগৰাকীৰ জীৱনটো বৰ দুখৰ। বৃদ্ধাগৰাকীৰ ঘৰ ইয়াত নহয়, ইয়াত তেওঁলোক ভাড়াতহে থাকে। বৃদ্ধাগৰাকীৰ ঘৰত তাইৰ গিৰিয়েক, এজনী ছোৱালী আৰু ২জন ল'ৰা আছিল। ছোৱালীজনীক বিয়া দি উলিয়াই দিছিল। ল'ৰা দুজনৰ বয়স এজনৰ ২৪ আৰু এজনৰ ২৭ বছৰ আছিল। ডাঙৰ ল'ৰাটোৰ বাবে মাকে তলে তলে ছোৱালী চোৱা আৰম্ভ কৰি দিছিল। মাক দেউতাকে ভাবিছিল যে আমি ভালেই থাকোঁতে ল'ৰা দুটাৰ সংসাৰ দুখনো পাতি দিম। মাক দেউতাকৰ ল'ৰা ছোৱালীক লৈ বহুত কল্পনা থাকে। সন্তানৰ মংগলৰ কাৰণে সদায় তেওঁলোকৰ চিন্তা।
কিন্তু ভগৱানে এইগৰাকী মাকৰ কপালত কি লিখিছে কোনে জানে। ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি, গতিকে বিধিৰ লিখন নেযায় খণ্ডন। এদিন বৃদ্ধাগৰাকীৰ গিৰিয়েকজন বেমাৰত পৰিল। তেতিয়া মাক আৰু পুতেকহঁতে মিলি মানুহজনক এখন প্ৰাইভেট হস্পিটেলত ভৰ্তি কৰালে। ডক্টৰে কেইদিনমান হস্পিটেলত থাকিব লাগিব বুলি ক'লে। মাকে দেউতাকক চোৱা চিতা কৰাৰ বাবে হস্পিটেলতে থাকিল আৰু পুতেকহঁতে এটা এৰি আনটো হস্পিটেললৈ অহা যোৱা কৰি থাকিল। পুতেক দুজন খুব গুণৰ আছিল। মাক দেউতাকক হস্পিটেলত বাহিৰৰ বস্তু একো খাব দিয়া নাছিল। নিজ হাতেৰে ঘৰতে বনাই আনি দেউতাকক আৰু মাকক খুৱাইছিল। এনেদৰে ৫-৬ দিন যোৱাৰ পিছত বৃদ্ধাগৰাকীৰ গিৰিয়েক সুস্থ হৈ উঠিল। ডক্টৰে ঘৰলৈ যাবলৈ অনুমতি দিলে। তেতিয়া ডাঙৰ ল'ৰাজন হস্পিটেলতে আছিল। সি ফোন কৰি সৰু ভায়েকক ক'লে যে দেউতাক ডক্টৰে আজি আবেলি ঘৰলৈ নিব দিছে, গতিকে তই খাবৰ কাৰণে কিবা এটা বনাই ৰেডি কৰি থ, মই গৈ তোকো লৈ আহিম আৰু পইচাও আনিব লাগিব। কথামতেই কাম। সি ঘৰলৈ আহিল। সিহঁতে কিবা এটা খাই মাক দেউতাকৰ বাবে টিফিন আৰু হস্পিটেলত দিবৰ বাবে পইচা সকলো যোগাৰ কৰি ঘৰৰ পৰা বাইকেৰে ওলাল। কিন্তু দুয়ো ভায়েকে হস্পিটেল গৈ নাপালে। আধা ৰাস্তাতে এখন প্ৰকাণ্ড ট্ৰাকে সিহঁতৰ বাইকখন মহতিয়াই নিলে। এজন থিতাতেই মৃত্যু হৈছিল, আনজনৰ 2 দিন পিছত হস্পিটেলত মৃত্যু হ'ল। সিহঁতে বাপেকক ঘৰলৈ আনিবলৈ নাপালে। বৃদ্ধাগৰাকীৰ সুন্দৰ ঘৰখন নিমিষতে ধান-বান হৈ গ'ল। ওচৰ চুবুৰীয়াই 2-4 দিনৰ বাবে দুয়োকে সান্তনা দিলে যদিও সিহঁত দুয়ো মাক দেউতাক সেই ঘৰটোত কেনেকৈ থাকে, যিটো ঘৰত ল'ৰা দুটা ডাঙৰ হৈছিল। কোনোবা ফালৰ পৰা আহি জানো ল'ৰা দুটাই মা মা দেউতা দেউতা বুলি মাতিছে। সিহঁত দুয়ো বলিয়াৰ দৰে হৈ পৰিল সেই ঘৰটোত। তেতিয়া সিহঁতে থিৰাং কৰিলে যে ল'ৰা দুটা নাই যেতিয়া এই ঘৰ মাটি সিহঁতে কি কৰিব। তেতিয়া সকলো বিক্ৰী কৰি সিহঁত এই ভাড়াঘৰটোত আহি থাকিবলৈ ল'লে। ইয়াতে বহুত বছৰ থাকিলে। এতিয়া বজাৰ সমাৰ সকলো এই বৃদ্ধাগৰাকীয়ে নিজে কৰিব লাগে, কাৰণ ৮০-৮২ বছৰীয়া বুঢ়াজন ঘৰৰ বাহিৰত যাব নোৱাৰে। তাতে আকৌ দুয়োজনৰ বেমাৰ আজাৰবোৰ আছেই। এইবোৰ শুনি ডলিৰ চকুত চকুপানী ওলাল। তাই মালিকনীক সুধিলে, বিয়া দিয়া ছোৱালীজনীয়ে কিয় ইহঁতক লগত নাৰাখে। তেতিয়া মালিকনীয়ে ক'লে, তাই মাজে মাজে খবৰ খাতি লয়, কিন্তু তাইৰো চাগে কিবা অসুবিধা আছে, যাৰ বাবে মাক দেউতাকক তাইৰ লগত নিনিয়ে। এইখিনি কৈ মালিকনী তাৰ পৰা গুচি গ'ল। ডলিৰ কিন্তু চকুপানী ওলাই থাকিল। তাইৰ মাথাত চিনেমা লগা এই কথাখিনি আহি আছিল বাৰে বাৰে। নিয়তি কিমান নিষ্ঠুৰ। ভগৱানে মানুহৰ কপালত ইমানো বেয়া লিখিব পাৰেনে? ডলি নিজেও এগৰাকী মাক, গতিকে তাই আন এগৰাকী মাকৰ দুখটো ভালকৈ বুজি পাইছে। ইমান দুখ বুকুত লৈও বৃদ্ধাগৰাকী গিৰিয়েকৰ বাবে কণাৰ লাখুটিৰ দৰে হৈ আছে। তামিলনাডুৰ সেইগৰাকী মহিয়সী নাৰীক মই মনৰ পৰাই ধন্যবাদ দিছোঁ। ভৰ দুপৰীয়াত আজিৰ এই কাহিনীটো ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাইছে, আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্টটো কৰিব, যাতে আমাৰ সমাজত ঘটি থকা এনেবোৰ সঁচা ঘটনাক কাহিনী ৰূপত মই আপোনালোকক শুনাব পাৰোঁ। ধন্যবাদ।